এতিয়া অখিল গগৈৰ আজিৰ যিটো ভূমিকা বা তেওঁ যি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই কথাখিনি ক'বলৈ যাওঁতে আমি তেওঁৰ দীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমা সম্পৰ্কেও কিছু কথা ক'ব লাগিব সামগ্ৰিকভাৱে গোটেই ৰাজনৈতিক পৰিৱেশটোৰ কথাও ক'ব লাগিব প্ৰথমতে তেওঁৰ ভূমিকা সম্পৰ্কে কওঁ যেতিয়া নদীবান্ধ বিৰোধী আন্দোলন অসমত তীব্ৰতৰ হৈ উঠিছিল বিশেষকৈ নামনি সোৱণশিৰি যিটো নদীবান্ধৰ বিৰুদ্ধে আন্দোলন সাংঘাতিক ধৰণে তীব্ৰ ৰূপ লৈছিল আৰু এই আন্দোলনক এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ যোৱাৰ যিটো প্ৰচেষ্টা চলিছিল তাত অখিল গগৈৰ এটা সাংঘাতিক ধৰণৰ ভূমিকা আছিল নদীবান্ধৰ কথা হয় মই আহিম মই অলপমান কথাটো আমি ভিতৰলৈকে আলোচনা কৰিব বিচাৰিছো সেইকাৰণে আমি আপোনাৰ পোনপটীয়াকৈ কথা পাতিছো যে অখিল গগৈ আপুনি যিহেতু একদম আৰম্ভণিৰ পৰা আছে তেওঁৰ লগত দেখিছে আপুনি দৈয়াং টেঙানিৰ পৰা আৰম্ভ গোটেই বিষয়টোৰ ক্ষেত্ৰত এটা আমি ক'ব লাগিব ৰাজনৈতিক যিটো উত্থান মুক্তিৰ পৰা ৰাইজৰ দললৈকে উত্থানটো আমিও দেখিছো তেওঁ কটন কলেজত পঢ়াৰ পৰা পাইছো এই গোটেই পটভূমিটো কেনেকে তৈয়াৰ হৈছে মই সেই কথাটো ক'ব বিচাৰিছো যে এই যিটো নদীবান্ধ বিৰোধী আন্দোলন আৰম্ভ হ'ল তৎকালেতো নদীবান্ধ বিৰোধী বুলি আন্দোলন হোৱা নাছিল আচলতে বনাঞ্চলৰ যিসকল লোক আছে সেই লোকসকলৰ ভূমি অধিকাৰৰ যিটো প্ৰশ্ন তাক কেন্দ্ৰ কৰি প্ৰথমতে আন্দোলনটো হৈছিল কাৰণ 2005 চনত যেতিয়া ইউপিএ গভৰ্ণমেণ্ট আহিল তেতিয়া বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰা হৈছিল যেনেকৈ আপোনাৰ নেশ্যনেল ৰুৰেল হেল্থ মিছন আহিল ৰাইট টু ইনফৰমেশ্যন এক্ট আহিল তাৰ লগে লগে ফৰেষ্ট ডিৱেলাৰ্ছ এক্ট আছিল আৰু তাৰ পাছত আহিল এই যিটো ফুড ছিকিউৰিটি এক্ট এই চাৰিটা যিটো প্ৰক্ৰিয়া আৰম্ভ হ'ল বা চাৰিখন যি আইন হ'লে এনৰেগাকে ধৰি 4-5খন আইন হ'ল তাক ভিত্তি হিচাপে লৈ অখিল গগৈয়ে কৃষকসকলক শ্ৰমিকসকলক আৰু বনাঞ্চলবাসীক সংগঠিত কৰাৰ এটা সাংঘাতিক ধৰণৰ প্ৰচেষ্টা আৰম্ভ হ'ল সেইটো আৰম্ভ হ'ল দৈয়াং টেঙানিত পৰৱৰ্তী সময়ত সেই আন্দোলনটো প্ৰসাৰিত হৈ গৈ যেতিয়া নদীবান্ধ বিৰোধী আন্দোলন হ'ল নদীবান্ধ বিৰোধী আন্দোলনত বহুত আছিল আজিৰ ডক্টৰ ৰনোজ পেগু আছিল সদৌ অসম ছাত্ৰ সন্থাও আছিল কিন্তু অখিল গগৈয়ে কিছুমান গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছিল মই সেই কথাটোহে ক'ব বিচাৰিছো কাৰণ সেইটোৰ লগত আজি শিৱসাগৰত আমি যিটো পৰিস্থিতি দিছো তাৰ সম্পৰ্ক আছে তেওঁ এটা কথা কৈছিল যে নদীবান্ধ যেতিয়া নিৰ্মাণ কৰিব বিচাৰিছে বা ইয়াত যেতিয়া এই গোটেই অঞ্চলটোত যেতিয়া যিকোনো ধৰণৰ আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে বনাব খুজিছে তেতিয়া এটা অতি গুৰুত্বপূৰ্ণ দিশ পৰ্যালোচনা কৰিব লাগে সেইটো হ'ল কিউমুলেটিভ ইম্পেক্ট এছেছমেণ্ট সেইটো সময়ত কোৱা হৈছিল এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট যে পৰিৱেশৰ মূল্যায়ন হ'ব লাগে পৰিৱেশৰ কি ধৰণে বিনষ্ট হ'ব কিন্তু অখিল গগৈয়ে সেইটো সময়ত খুব মানে সবিস্তাৰে আৰু খুব জোৰদাৰভাৱে এই প্ৰশ্নটো উত্থাপন কৰিছিল সেইটো সময়ত জয়ৰাম ৰমেশ আমাৰ ভাৰতবৰ্ষৰ বন পৰিক্ৰমা বিভাগৰ বন আৰু পৰিৱেশ দপ্তৰৰ মন্ত্ৰী আছিল তেওঁ সেইটো সময়ত 2010 চনত আনকি গুৱাহাটীলৈ আহোঁতে মাছখোৱাত যিখন সভা বহিছিল তাতো এই প্ৰশ্নবিলাক উত্থাপন কৰিছিল তেওঁ কৈছিল যে এই যিবিলাক আন্তঃগাঁথনি হৈছে বা এই যি নদীবান্ধ হৈছে এই নদীবান্ধ বা আন্তঃগাঁথনিয়ে আমাৰ পৰিৱেশটোৰ ওপৰত সামগ্ৰিকভাৱে কি প্ৰভাৱ পেলাব এইটো কেৱল এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট নহয় এইটো কেৱল পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পেলাব সেইটো কথা নহয় পৰিৱেশৰ উপৰিও সামগ্ৰিকভাৱে আমাৰ গোটেই ব্যৱস্থাটোৰ ওপৰত কি প্ৰভাৱ পেলাব সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা আমি যদি সেইটো পৰ্যালোচনা নকৰোঁ বা সেইটোক যদি আমি খুব গভীৰভাৱে নলওঁ তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চল বা অসম নামনিত থকা অসম সাংঘাতিক ধৰণৰ বিপদৰ গৰাহত পৰিব এটা সময়ত ভবা হৈছিল যে এই বিপদৰ মানে দ্বাৰা আক্ৰান্ত হ'ব এই বিপদৰ দ্বাৰা কেৱল লখিমপুৰ বিশ্বনাথ মাজুলী ধেমাজি আদি অঞ্চল আক্ৰান্ত হ'ব এই কথাটোৱে গুৰুত্ব লাভ কৰিছিল কিন্তু অসমৰ ৰাজনীতিৰ যিটো সঘন পৰিৱৰ্তন বিজেপি আহিল হিন্দুত্ববাদ আহিল আৰু বিশেষকৈ এনআৰচি আৰু নাগৰিকত্বৰ প্ৰশ্নটো যেতিয়া আহিল এই যে পৰিৱেশক লৈ বা গোটেই প্ৰাকৃতিক ব্যৱস্থাটোক লৈ যিবিলাক প্ৰশ্ন উত্থাপিত হৈ আছিল সেই প্ৰশ্নবিলাক লাহে লাহে তললৈ যোৱা আৰম্ভ হ'ল আজি যদি এই এনআৰচি প্ৰশ্নটো নাহিলহেঁতেন বা নাগৰিকত্ব মানে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ কথাটো নাহিলহেঁতেন তেতিয়া হয়তো এই নদীবান্ধ বিৰোধী আন্দোলনে বা বনাঞ্চলবাসীৰ অধিকাৰৰ প্ৰশ্নটোৱে এতিয়াও অসমৰ ৰাজনীতিত এটা সাংঘাতিক ধৰণৰ সক্ৰিয়ভাৱে সেইটো আলোচিত হ'লহেঁতেন আৰু তেতিয়া এই যিবিলাক ধৰক অবৈধভাৱে কয়লা খননৰ নিচিনা যিবিলাক ঘটনা ঘটি আছে সেই ঘটনাবিলাকে এটা সাংঘাতিক ধৰণৰ জনসাধাৰণৰ দৃষ্টি মানে আকৰ্ষণ কৰিবলৈ সক্ষম হ'লহেঁতেন পৰিৱেশ পৰিস্থিতি সলনি হ'ল গতিকে এই প্ৰশ্নবিলাক ক্ৰমাগতে তল পৰি গ'ল আজি শিৱসাগৰত যিটো ঘটনা সংঘটিত হ'ল এই শিৱসাগৰৰ মহাপ্ৰলয় যিটো হ'ল আৰু মহাপ্ৰলয়ৰ কাৰক হিচাপে যিবিলাক কথা ইতিমধ্যে আলোচিত হৈছে যে নদীৰ ভূপৃষ্ঠ লাহে মানে সাংঘাতিক ধৰণে ক্ষয় যোৱা আৰম্ভ হৈছে বা সমান্তৰালভাৱে নাগালেণ্ডৰ যি পাৰ্বত্য অঞ্চলত অবৈধভাৱে যিবিলাক পৰিঘটনা ঘটি আছে বা খনন কাৰ্য চলি আছে তাৰেই পৰিস্থিতিত এনেকুৱা এটা মহাপ্ৰলয় হৈছে এই কথাটো যিসকলে সজোৰে উত্থাপন কৰিছে তাৰ ভিতৰত অখিল গগৈ অন্যতম এইটো এটা কথা যে তেওঁ আজি কোৱা কথা নহয়
সেইটো সেই 2005 চনৰ পৰা যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন হৈছিল আৰু যেতিয়া নদীবান্ধ বিৰোধী শক্তিশালী হৈছিল সেই সময়ত এই সকলোবিলাক কথা কৈছিল এতিয়া কথাটো হ'ল যে এই প্ৰশ্নবিলাকক সেইটো সময়ত এটা সময়ত প্ৰথমতে দেখা গ'ল যে অসমৰ মধ্যবিত্ত শ্ৰেণীটোৱে বা অসমৰ মূলসুঁতিৰ যিবিলাক সংবাদ মাধ্যম তেওঁলোকে এই কথাটো খুব গুৰুত্ব সহকাৰে লৈছিল কিন্তু ক্ৰমাগতভাৱে এই কথাবিলাক তলপৰি যাবলৈ আৰম্ভ হ'ল আৰু হিন্দুত্ববাদী ৰাজনীতিৰ যিটো মায়া সেই মায়াই যেতিয়া সকলোকে আক্ৰান্ত কৰি মানে চাৰিওফালৰ পৰা চানি ধৰিলে আৰু এই যি চৰকাৰ বা এই যিটো শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাই যি কম্পিটিটিভ আমি বেনিফিচিয়াৰী স্কিমছ বুলি কওঁ প্ৰতিযোগিতামূলক হিতাধিকাৰী আঁচনিৰ জৰিয়তে মানুহক যেতিয়া আসন্ন কৰি পেলালে তেতিয়া সেই কথাবিলাক আমাৰ ক্ৰমাগতভাৱে আমাৰ দৃষ্টিভংগীৰ পৰা আমাৰ আলোচনাৰ পৰা বাহিৰ হৈ গ'ল আজিৰ যিটো পৰিস্থিতি সৃষ্টি হৈছে এই পৰিস্থিতিয়ে এই কথা আমাক পুনৰ উনুকিয়াই দিয়ে যে 2005 চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি সেই সময়ত মিচিং সম্প্ৰদায়ৰ যিসকল নেতা আছিল ৰনোজ পেগুৱে হওক বা ভুৱন পেগুৱে হওক বা সদৌ অসম ছাত্ৰ সন্থাই সেইটো সময়ত যিবিলাক কথা উত্থাপন কৰিছিল সেই কথাবিলাক আজিৰ তাৰিখত খুব প্ৰাসংগিক বুলি বা এই কথাবিলাক খুব ভৱিষ্যতদৰ্শী আছিল বুলি আজি এই কথাটো নিশ্চিত হৈছে মই এটা বিধায়ক অখিল গগৈ হয় আৰু সেই ৰাজপথৰ সংগ্ৰামীজন অখিল গগৈ আমি দুজনকে দেখিছো ওচৰৰ দেখিছে আপুনি দেখিছে মই দেখিছো এতিয়া ৰাজপথৰ সংগ্ৰামী অখিল গগৈজনক বিধায়ক অখিল গগৈজনে হেৰুৱাই পেলালে নেকি চাওক সেইটো কিবা শাসক পক্ষক সহায় কৰিছে নেকি এতিয়া নহয় এতিয়া গোটেই কথাটো আপুনি চাওক যেতিয়া আপোনাৰ ৰাজপথত থাকে যেতিয়া প্ৰতিবাদ কৰে এই গোটেই কথাটোৰ মূল কথাটো হ'ল চৰকাৰৰ যিবিলাক মানে বিধ্বংসকাৰী বা জনতাৰ অকল্যাণ কৰিব পৰা জনতাৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিব পৰা যিবিলাক কাৰ্যসূচী সেইবিলাকৰ প্ৰতি প্ৰতিৰোধ সৃষ্টি কৰা গতিকে প্ৰতিবাদী যেতিয়া এটা সংগঠনক কোনোবাই নেতৃত্ব দিয়ে তেওঁলোকৰ প্ৰধান কথাটো হৈ পৰে যে যিবিলাক বিপদ আমাৰ সন্মুখলৈ আহিছে সেই বিপদবিলাকক সেয়া আইন হ'ব পাৰে সেয়া নীতি হ'ব পাৰে সেয়া গোটেই ব্যৱস্থাটো হ'ব পাৰে তাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা কিন্তু সেই প্ৰতিবাদী সত্তাটো বা সেই প্ৰতিবাদত অংশগ্ৰহণ কৰা এটা দল সংগঠনৰ নেতৃত্ব যেতিয়া জনপ্ৰতিনিধি হৈ পৰে তেতিয়া দুটা কথা আহে এটা হলটো প্ৰতিৰোধ গঢ়ি তুলিবই লাগিব কিন্তু প্ৰতিৰোধ গঢ়ি তোলাৰ সমান্তৰালভাৱে তেওঁ যিহেতু এটা বিশেষ সমষ্টিৰ জনপ্ৰতিনিধি তেওঁৰ পৰা যিটো প্ৰত্যাশা সেই প্ৰত্যাশাও পূৰণ কৰিবলগীয়া হয় গতিকে প্ৰতিৰোধ আৰু দায়িত্ববোধ এই দুটা সমান্তৰালভাৱে চলিবলগীয়া এটা অৱস্থা হয় তেনে এটা পৰিৱেশত এই প্ৰতিৰোধৰ যিটো কথা সেই প্ৰতিৰোধৰ কথাটো কেতিয়াবা স্তিমিত হৈ পৰে কেতিয়াবা খুব ওপৰলৈ গুচি যায় কেতিয়াবা খুব স্তিমিত হৈ পৰে কাৰণ জনপ্ৰত্যাশা পূৰণৰ কথাটোত চৰকাৰে কি কৰিব চৰকাৰৰ পৰা কিমান কথা আদায় কৰিব এই কথাবিলাকো জড়িত হৈ পৰে গতিকে আপাততঃ কেতিয়াবা এনেকুৱা হয় মই গৌৰীশংকৰ ভট্টাচাৰ্যৰ ক্ষেত্ৰতো দেখিছো তেখেতৰ যিবিলাক লেখনি মই পঢ়িছো যে তেখেতেও চৰকাৰক এনেকুৱা তীব্ৰ বাক্য বাণেৰে বিধানসভাত যি ধৰণে সমালোচনা কৰিছিল যি ধৰণে প্ৰত্যাহ্বান জনাইছিল কিন্তু তেখেতলোকেও কি কৰিছিল মুখ্যমন্ত্ৰীকে হওক বা নিৰ্দিষ্ট মন্ত্ৰীকে হওক বিধানসভা তেওঁলোকক নিজৰ সমষ্টিলৈ লৈ গৈছিল মই গৌৰীশংকৰ ভট্টাচাৰ্যৰ ক্ষেত্ৰত দেখিছো তেওঁৰ অঞ্চলত যেতিয়া বানাক্ৰান্ত হৈছিল তেওঁ নিজেই মন্ত্ৰীক মাতি সেই অঞ্চললৈ লৈ গৈছিল সেইটো সময়ততো ছ'চিয়েল মিডিয়া নাছিল সেইটো সময়ত আজিৰ নিচিনা যিবিলাক আমাৰ বিভিন্ন ধৰণৰ গণমাধ্যম সেই কথাবিলাক নাছিল মাথো বাতৰি কাকত আছিল গতিকে সেইবিলাক বিস্তৃতভাৱে বা তেওঁলোকে কি ধৰণে কথা পাতিছিল বা তেওঁলোকে কথা পাতোতে ইজনে সিজনে কিছু প্ৰশংসাসূচক কথা কৈছিল নেকি বা ইজনে সিজনে পিঠিত চপৰিয়াই দিছিল নেকি সেই দৃশ্য আমি দেখা নাছিলো গতিকে সেই কথাবিলাক তেতিয়া সমালোচিত হোৱাৰ কিমান হেৰি নাছিল কিন্তু আজি যিহেতু প্ৰতিটো মুহূৰ্ত যেতিয়া এজন মন্ত্ৰী গৈছে বিধায়কৰ সমষ্টিলৈ সেই যিজন বিধায়ক সাংঘাতিক ধৰণে তেওঁ প্ৰতিৰোধী বা প্ৰতিবাদী এটা তেওঁ সত্তা আৰু চৰকাৰক সকলো সময়তে সমালোচনা কৰি আছে কিন্তু মুখ্যমন্ত্ৰী যেতিয়া তেওঁ নিজৰ সমষ্টিলৈ গৈছে সেই নিজৰ সমষ্টিলৈ যোৱাৰ সময়ত তেওঁ মুখ্যমন্ত্ৰীজনক লগ পাই কেনেকুৱা ধৰণৰ কথা পাতিলে হাঁহিলে নে তামাচা কৰিলে এইবিলাক আৰু মই জানিব বিচাৰিম ডক্টৰ দত্ত মই সেই বিষয়টো জানিব বিচাৰিম সেই বিষয়ত বিতৰ্ক হৈ গৈছে কিন্তু মই এটা কথা আহিম যে মানে প্ৰাৰম্ভিক পৰ্যায়ত আৰু জানিব বিচাৰিম যে অখিল গগৈৰ ৰাজনৈতিক দৰ্শন সম্পৰ্কত আপুনি কি ক'ব তেওঁ আচলতে ৰাইট উইঙৰ মানুহ নে লেফ্ট নে মিডল নে কি এই গোটেই বিষয়টো আপোনাৰ দৃষ্টিত কি জুবিন গাৰ্গৰ মতাদৰ্শ কি মই যদি আপোনাক আজি প্ৰশ্ন কৰোঁ জুবিন গাৰ্গৰ মতাদৰ্শ কি আছিল কোনোবাই বাৰু আমাৰ স্পষ্টকৈ ক'ব পাৰিছিল নে যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল তেতিয়া জুবিন গাৰ্গে এটা গান লিখিছিল পলিটিক্স নকৰিবা বন্ধু এই যে পলিটিক্স নকৰিবা বন্ধু গানটো যেতিয়া লিখিলে আমি যিসকলে প্ৰগতিশীল চিন্তাত বিশ্বাস কৰোঁ মই নিজেও আমি যিসকলে প্ৰগতিশীল চিন্তাত বিশ্বাস কৰোঁ বাম গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰোঁ তেতিয়া সকলোৰে মনত এটা সন্দেহ হৈছিল যে আচলতে জুবিন গাৰ্গ কাৰ পক্ষত
আৰু জুবিন গাৰ্গে যিহেতু তেওঁ এটা উশৃংখল জীৱনবোধ আছিল আৰু বহু সময়ত তেওঁ শাসক পক্ষৰ লগতো মিতিৰালি কৰিছিল, তেতিয়া মানুহৰ বহুতৰে সন্দেহ আছিল যে জুবিন গাৰ্গৰ ৰাজনৈতিক কিবা দৰ্শন আৰু ৰাজনৈতিক দৃষ্টিভংগী আছে নে নাই। কিন্তু জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হ'ল, মৃত্যু হোৱাৰ পাছত আপুনি যিবিলাক কিতাপ পত্ৰ ওলাইছে, এখন কিতাপটো ডক্টৰ হীৰেণ গোহাঁইৰ সম্পাদনাত ওলাইছে জুবিন গাৰ্গৰ জগত বুলি, যে সেই কিতাপখন যেতিয়া পঢ়ে তেতিয়া দেখিব যে জুবিন গাৰ্গৰ ইমান বিচ্যুতিৰ পাছতো আমি সকলোৱে মানি লৈছো যে জুবিন গাৰ্গৰ এটা প্ৰতিবাদী সত্তা আছিল, তেওঁ শাসকৰ পক্ষত নাছিল। যদিও বিভিন্ন পৰিৱেশ পৰিস্থিতিত তেওঁ মুখ্যমন্ত্ৰীৰ লগতে হওক, মন্ত্ৰীসকলৰ লগতে হওক বা যিসকল মানে চৰকাৰৰ দ্বাৰা লাভান্বিত লোকৰ লগতেই হওক তেওঁলোকৰ লগত মঞ্চত থিয় হৈছিল, তেওঁলোকৰ মানে পক্ষতো কেতিয়াবা কথা কৈছিল, কিন্তু সামগ্ৰিকভাৱে তেওঁৰ যিটো চিন্তা আছিল সেই চিন্তা সদায় জনসাধাৰণৰ স্বাৰ্থত আছিল। এই কথাটো ক'ৰ পৰা ওলালে? তেওঁ যিবিলাক গান লিখিছে সেইবিলাকৰ পৰা ওলাইছে, তেওঁ বিভিন্ন সময়ত যিবিলাক বক্তব্য দিছিল তাৰ পৰা ওলাইছে। এতিয়া অখিল গগৈৰ কথা যেতিয়া মই কওঁ তেতিয়াও মোৰ সেই জুবিন গাৰ্গৰ কথাটো মনত পৰে যে অখিল গগৈ এনেকুৱা এটা, অখিল গগৈৰ উত্থানৰ সময়টো বৰ বেলেগ ধৰণৰ সময়। এফালে আপোনাৰ ধৰক আহিছে যে বিশ্বায়নৰ ঢৌ, যে জাতি ৰাষ্ট্ৰৰ যিটো কথা আছিল, জনকল্যাণকামী ৰাষ্ট্ৰৰ যিটো কথা আছিল সেইটো নোহোৱা হৈ গৈছে। অন্যফালে হিন্দুত্ববাদী ৰাজনীতিৰ আগ্ৰাসন চলিছে। হিন্দুত্ববাদী ৰাজনীতিৰ আগ্ৰাসন আৰু বিশ্বায়নৰ আগ্ৰাসন, এই দুইটাৰ মাজত পৰি আমাৰ যিটো প্ৰতিষ্ঠিত বাম গণতান্ত্ৰিক বা বামপন্থী যিটো ৰাজনৈতিক শক্তি আছিল সেই ৰাজনৈতিক শক্তি ক্ৰমাগতভাৱে দুৰ্বল হৈ আহিছে। এইটো এই কাৰণে দুৰ্বল হৈছে যে আজি বিশ্বায়নে যিবিলাক কথা কৈছে, হিন্দুত্ববাদী ৰাজনীতিয়ে যিবিলাক কথা কৈছে, যিবিলাক জনতুষ্টিকৰণৰ কথা কৈছে, বামপন্থী দলবিলাকে নীতিগতভাৱে আদৰ্শগতভাৱে কেতিয়াও এই কথাবিলাক কৰিব নোৱাৰে বা ক'ব নোৱাৰে। এনেকুৱা এটা অৱস্থাত আৰু যিটো সময়ত আমাৰ যিটো মধ্যবিত্ত শ্ৰেণী মই ইতিমধ্যে কৈছো আসন্ন হৈ গৈছে গোটেই ব্যৱস্থাটোৰ দ্বাৰা, এনেকুৱা এটা পৰিস্থিতিত কিন্তু অখিল গগৈৰ উত্থান ঘটিছে। অখিল গগৈৰ যিটো উত্থান, সেই উত্থানৰ যদি আপুনি পটভূমি বিশ্লেষণ কৰে, সেই পটভূমি বিশ্লেষণ কৰিলে বুজা যাব যে তেওঁ আচৰণৰ ক্ষেত্ৰত আমি কিয় এনেকুৱা ধৰণৰ কথা বা এনেকুৱা বহু সময়ত এনেকুৱা তেওঁ শুদ্ধ পথত গৈ আছে, কোনোবা সময়ত এনেকুৱা লাগে তেওঁ সাংঘাতিক এটা ৰাজনৈতিক তেওঁৰ বিচ্যুতি হৈছে। এই বিচ্যুতিৰ মূল কথাটো হ'ল এইটো যে তেওঁ যিটো শক্তিক নেতৃত্ব দিছে, জুবিনে যেনেকৈ এককভাৱে তেওঁ সংগীতৰ সাধনা কৰিছিল, তেওঁ ধৰক আমাৰ যিটো প্ৰগতিশীল সাংস্কৃতিক শিবিৰ আছিল সেই শিবিৰৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে নাছিল। ঠিক অখিল গগৈৰ ক্ষেত্ৰতো এনেকুৱা হৈছে যে ৰাষ্ট্ৰ ব্যৱস্থাৰ বিৰুদ্ধে তেওঁ অকলশৰে যুঁজ কৰাৰ নিচিনা এটা কাম কৰি আছে, আৰু তাৰ ফলত ধৰ তেওঁ নেশ্যনেল চিকিউৰিটি এক্টৰ NSA অধীনতো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে, বহুদিন তেওঁক হেৰিয়ত কাৰাগাৰত ৰখা হৈছে, আৰু তাৰ পাছতো তেওঁ কিন্তু এই প্ৰতিবাদ বা এই সংগ্ৰাম বা এই কথাবিলাক তেওঁ বিভিন্ন য'তেই সুবিধা পাইছে তাতেই এই কথাবিলাক উত্থাপন কৰি আহিছে। কিন্তু এই যিটো পৰিৱেশ পৰিস্থিতি, এই পৰিৱেশ পৰিস্থিতিত যিহেতু তেওঁ যি ধৰণৰ বাটেৰে যাব বিচাৰিছে, য'ত জাতীয়তাবাদী কথাও আছে, য'ত প্ৰগতিশীল চিন্তাৰ কথাও আছে, এই দুটাৰ সংমিশ্ৰণত তেওঁ যিটো এটা ৰাজনৈতিক চিন্তাৰ বাটেৰে গৈছে, সেই ৰাজনৈতিক চিন্তাটোক বহু সময়ত আমাৰ যিটো প্ৰতিষ্ঠিত বাম প্ৰগতিশীল যিটো ৰাজনৈতিক চিন্তা চেতনা বা মতাদৰ্শ সেইটোৱে গ্ৰহণ কৰিব নোৱাৰে। আৰু গ্ৰহণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত অখিল গগৈৰ প্ৰতি কি হয়, প্ৰতিটো মুহূৰ্ততে এটা সন্দেহৰ ভাৱ যে তেওঁ যিটো কৰিছে এইটো শুদ্ধ কৰিছেনে, বা তেওঁ যিটো কৰিব বিচাৰিছে এইটো মানে দীৰ্ঘকালত অসমৰ জনসাধাৰণৰ বা সাধাৰণ লোকৰ বা শ্ৰমিকৰ বা মানে কৃষকৰ কিবা কল্যাণ সাধন কৰিব পাৰিবনে নোৱাৰে। মই ভাবো এইবিলাক অতি যুগুত প্ৰশ্ন, কিন্তু এই যুগুত প্ৰশ্নবিলাকৰ মাজতেই অখিল গগৈক লৈ যি ধৰণৰ আক্ৰমণ এটা আৰম্ভ হয়, মই ভাবো সেই আক্ৰমণটো বহু সময়ত তেওঁ যিবিলাক কাম মানে জনসাধাৰণৰ স্বাৰ্থত কৰিব বিচাৰিছে সেই কথাবিলাক তললৈ গৈ তেওঁৰ যিবিলাক বিচ্যুতি থাকে এই বিচ্যুতিবিলাকে বেছিকৈ গুৰুত্ব লাভ কৰা আৰম্ভ হয়। শেহতীয়াকৈ ধৰক মুখ্যমন্ত্ৰী তেওঁৰ সমষ্টিলৈ গৈছে, শিৱসাগৰলৈ গৈ আছে। অখিল গগৈ মুখ্যমন্ত্ৰী অখিল গগৈকো বিচাৰিলে সমষ্টি তাৰ জনপ্ৰতিনিধি এগৰাকী, আৰু তাত অখিল গগৈয়ে মুখ্যমন্ত্ৰীক কাষত লৈ ক'লে যে ইমান কষ্ট কৰিছে, এনেকৈ পানীত নামি কিছুমান প্ৰথম দেখিছোঁ, এওঁ শ্ৰেষ্ঠ, এওঁ এই ক'লে। তাৰপিছত কিন্তু এটা আৰম্ভ হৈ গ'ল বিতৰ্ক যে অখিল গগৈয়ে তেওঁৰ সমষ্টিলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী গৈছে, মুখ্যমন্ত্ৰীগৰাকীক তেওঁ কৈছে যে 10 লাখ টকা দিব লাগিব, দিলে মানুহখিনি উঠিব আৰু কেতিয়াও নোৱাৰিব, এটা জেনেৰেশ্যন 25 বছৰ পাছ পৰি যাব, বিদ্যালয়খিনি আপুনি নামঘৰ দিয়ক, আপুনি নামঘৰত পইচা বহাই কিন্তু স্কুলৰ কাৰণে পইচা দিবলৈ, এই কথাখিনি তেওঁ দাবী কৰিছে মুখ্যমন্ত্ৰীৰ সন্মুখত। তাৰপিছত এটা বিতৰ্ক আৰম্ভ হৈছে যে অখিল গগৈ কি ক'লে, অখিল গগৈ বানপানীৰ সময়ত শিৱসাগৰত কি ক'লে সেই বিষয়টো আঁতৰাই ৰখা হ'ল। মূল বিষয়টো আনি লোৱা হ'ল যে অখিল গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিলে, প্ৰশংসা উপচাই পেলালে, তাত কুৱেশ্যন মাৰ্কটো আহিল
যে অখিল গগৈ কাৰ মানুহ, অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ নে অখিল গগৈ বিজেপিৰ সৈতে গ'ল, এই ধৰণৰ বিতৰ্ক সৃষ্টি হ'ল। বিতৰ্কৰ পৃষ্ঠভূমিটো কি, বিতৰ্ক কৰাৰ উদ্দেশ্য কি, দুটা প্ৰশ্ন যে পৃষ্ঠভূমিটো তেওঁলোকে কিয় তৈয়াৰ কৰিছে আৰু ইয়াৰ কাৰণটো কি, উদ্দেশ্যটো কি? মই ভাবো বিতৰ্কৰ দুটা কথা আছে। যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে আপুনি হয়তো সেইটো কথা হয়তো সুধিবও পাৰে, মই নাজানো, তো ডক্টৰ হীৰেণ গোহাঁই ছাৰ আহিব। মানে এই বিতৰ্ক যিটো হৈছে বা যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে, মই ভাবো এই প্ৰশ্নবিলাক বহু সময়ত খুব সচেতনভাৱে আৰু শুদ্ধভাৱে উত্থাপন কৰা হৈছে। কাৰণ আমাৰ বাম প্ৰগতিশীল বা গণতান্ত্ৰিক চেতনাত বিশ্বাস কৰা বহু মানুহে মানে যিসকলে বিশ্বাস কৰে, তেওঁলোকে ভাবে যে অখিল গগৈয়ে কৰা এই ধৰণৰ সৰু সুৰা বিচ্যুতিয়ে তেওঁৰ যিটো সম্ভাৱনা বা তেওঁ যিখিনি কাম কৰিব বিচাৰিছে সেইখিনিত কিছু মানে এটা আশংকা বা কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিব নেকি। আমি সকলোৱে জানো এতিয়া ছচিয়েল মিডিয়াৰ সামাজিক মাধ্যমৰ সাংঘাতিক ধৰণৰ ভূমিকা। সমাজত তেওঁলোক কিন্তু অখিল গগৈ ভাল পোৱা মানুহ, অধিক সংখ্যকে তেওঁলোকৰ, মই কৈছো যে আমাৰ প্ৰতিষ্ঠিত বাম গণতান্ত্ৰিক শক্তিয়ে অখিল গগৈৰ প্ৰতি যথেষ্ট শংকা আছে। অখিল গগৈৰ গোটেই ৰাজনৈতিক দৰ্শন সম্পৰ্কে তেওঁলোকৰ সাংঘাতিক ধৰণৰ ৰিজাৰ্ভেশ্যন আছে। কিন্তু তাৰ পাছতো অখিল গগৈক তেওঁলোকে কিন্তু মানে হিন্দুত্ববাদী শক্তিৰ মিত্ৰ বুলি নাভাবে। কিন্তু তেতিয়া তেওঁলোকে যেতিয়া দেখে এই ধৰণৰ যেতিয়া সন্মুখলৈ গৈ প্ৰয়োজনাধিক মানে প্ৰশংসা কৰিছে, তেতিয়া তেওঁলোকৰ মনত সন্দেহ হয়। আটাইতকৈ ডাঙৰ কথা হৈছে যে মই বস্তুটো মই লৈ আহিছো, মই এইটো মই ৰাখি থৈছো মানে বিশেষভাৱে, যে ডক্টৰ হীৰেণ গোহাঁই ছাৰে এটা ডাঙৰ কথা ক'লে যে মই এটা কথা, তেওঁ যিখন তেওঁৰ নামত যিবিলাক বস্তু প্ৰচাৰ হৈছে তাৰ এটা মই লৈ আহিছোঁ এখন, তেওঁ গ্ৰাফিক্স প্লেট এখন, যে মই এটা কথা বুজি পোৱা নাই অখিল গগৈ কাৰ পক্ষত, হিমন্তৰ পক্ষে নে বিপক্ষে। ৰাইজে তেওঁ দুঃসাহসিক কাণ্ডবোৰ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ভৎসনা, ৰাইজে তেওঁৰ দুঃসাহসিক কাণ্ডবোৰ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ভৎসনা কেমেৰা দেখি বলিয়া হয়। কিন্তু দুদিন পাছত একেজন মানুহে হিমন্তৰ প্ৰশংসাত মুখৰ হৈ পৰিলে তেওঁ বাস্তৱ আনুগত্য কাৰ প্ৰতি বুলি প্ৰশ্ন নুঠিবনে? এই প্ৰশ্নটো কিন্তু ডক্টৰ হীৰেণ গোহাঁই ছাৰে কৈছে। আৰু সেই হীৰেণ গোহাঁই ছাৰৰ ওপৰত কিতাপ কিন্তু অখিল গগৈ ইতিমধ্যে তেওঁ জীৱনৰ ওপৰত কেৱল সম্পাদনা কৰিছে কিতাপ। আৰু মই জানো যে আপুনি যেতিয়াই কিবা কিবি কথা আলোচনা কৰিবলৈ হয় তেওঁ গোহাঁই ছাৰ আচলতে যায়। এই যে ৰাজনৈতিক যিটো কথাতে যে শিৱসাগৰত মুখ্যমন্ত্ৰীক কাষত লৈ পেলাই প্ৰশংসা কৰিলে অখিল গগৈ, তাৰপিছত এই প্ৰশ্নটো আহিছে আৰু গোহাঁই ছাৰে প্ৰশ্ন উত্থাপন কৰিছে। গোহাঁই ছাৰে এই যিটো প্ৰশ্ন উত্থাপন কৰিছে, আপুনি যদি গোহাঁই ছাৰৰ গোটেই ৰাজনৈতিক তেখেতৰ চিন্তা আৰু পৰিক্ৰমা চাই, গোহাঁই ছাৰে উত্থাপন কৰাৰ যিটো প্ৰশ্ন উত্থাপন কৰিছে তাৰ মূল কথাটো হ'ল অখিল গগৈক সতৰ্ক কৰি দিয়া। কেৱল অখিল গগৈৰ ক্ষেত্ৰতে ছাৰে এইটো কৰিছে সেইটো কথা নহয়, ব্যক্তিগতভাৱে যেতিয়া মোকো দেখিছে যে মই কিছু মানুহৰ লগত হলিগলি কৰিছো, তেখেতে সামাজিকভাৱে নকলেও ব্যক্তিগতভাৱে কিন্তু সদায় সতৰ্ক কৰি ৰাখে। ছাৰে এই যিটো প্ৰশ্ন উত্থাপন কৰিছে, এই প্ৰশ্ন উত্থাপনৰ মূল কথাটোৱে হ'ল যে অখিল গগৈক সাৱধান কৰি দিছে যে তুমি যিটো কাম কৰি আছা এই মানুহৰ মাজত এনেকুৱা ধৰণৰ কিন্তু সন্দেহ ঘনীভূত হৈছে, তুমি যদি সাৱধান নোহোৱা তেতিয়াহ'লে তোমাৰ সন্মুখলৈ সাংঘাতিক ধৰণৰ বিপদ আহিব পাৰে, বা তুমি যিটো জনসমৰ্থন লাভ কৰি আছা সেই জনসমৰ্থন ক্ৰমাগতভাৱে কমি যাব পাৰে। গতিকে ছাৰৰ এই যিটো কথা, মই ভাবো এইটো খুব শুদ্ধ কথা হৈছে। ছাৰে অখিল গগৈক নৎসাত কৰিবৰ কাৰণে এই কথাটো কোৱা নাই, ছাৰে অখিল গগৈক সাৱধান কৰি দিছে যে তুমি বেছি ওচৰলৈ গৈছা নেকি, তুমি নিজৰ সমষ্টিৰ স্বাৰ্থৰ কথা ভাবি মুখ্যমন্ত্ৰীক ইমানকৈ প্ৰশংসা কৰাৰ ফলত তোমাৰ যিটো চিন্তা বা তুমি অতদিনে যিবিলাক কথা কৈ আছা তাত কিছু আত্মদণ্ড বা স্ববিৰোধ পৰিলক্ষিত হৈছে নেকি। মই ভাবো ছাৰে, মই যিমান দূৰ ছাৰক জানো, কাৰণ ছাৰে আজিয়ে নহয়, ছাৰে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ কথা কৈছে। আপুনি যদি চাই আছাম এ বাৰ্ণিং কুৱেশ্যন বুলি যিখন তেখেতৰ কিতাপ আছে, সেই কিতাপখন অসম আন্দোলনৰ বিষয়ে লিখা। সেই কিতাপত ছাৰে আটাইতকৈ বেছি সমালোচনা কৰিছে বামপন্থী দলবিলাকক, সতৰ্ক কৰি দিছে তোমালোকে অসম আন্দোলনক বিৰোধিতা কৰাৰ নামত যিটো জনপ্ৰত্যাশা বা জনসাধাৰণৰ মাজত যিটো উদ্বেগ, অসন্তুষ্টি বা শংকা, তাক কিন্তু তোমালোকে সঁচাকৈ ভালকৈ বুজিব পৰা নাই। এই যে আছাম এ বাৰ্ণিং কুৱেশ্যনত যেনেকৈ বামপন্থী দলবিলাকক ছাৰে বাৰে বাৰে সতৰ্ক কৰি দিছে, মোৰ বিশ্বাস হয়, মোৰ ধাৰণা হয় যে ছাৰে এই যিটো বাণী দিছে বা ছাৰে যিটো এই কথা দিছে তাৰ জৰিয়তে অখিল গগৈক সতৰ্ক কৰি দিছে। কাৰণ ছাৰ বৰ দূৰদৃষ্টি সম্পন্ন ব্যক্তি। ছাৰে মানে এটা তাৎক্ষণিক ঘটনা এটাক তেওঁ বহু দূৰলৈকে দেখা পায় যে এই ধৰণৰ বিচ্যুতি এটা যদি হৈ যায়, কাৰণ আমাৰতো আৰু বিৰোধ প্ৰতিৰোধ কৰিবলৈ বহু বেছি অন্য জনপ্ৰতিনিধি নাই, অখিল গগৈয়ে কৰা এনেকুৱা ধৰণৰ
কথাই আকৌ যদি মানুহৰ মাজত শংকা সৃষ্টি কৰে বা বাধ্যত পৰি বা পৰিস্থিতিত পৰি বা সমষ্টিৰ কথাটো ভাবি বা ভৱিষ্যতৰ কথাটো ভাবি অখিল গগৈয়ে এই সময়ত তেওঁৰ যিটো নীতিগত কথা বা তেওঁ ধৰণৰ যিটো স্থিতি লৈ আছে এইটোত যদি আপোচ কৰি দিয়ে তেতিয়াহ'লে আমি যিসকলক লৈ কিছু পৰিমাণে হ'লেও এতিয়া আশা কৰি আছো সেই আশাত চেঁচা পানী পৰিব নেকি মই ভাবো এই যিটো বাণী ছাৰে যিটো এই কথাটো কৈছে খুব দূৰদৃষ্টি সম্পন্ন এটা কথা কৈছে আৰু অখিল গগৈক সতৰ্ক কৰি দিবৰ কাৰণে এই কথাটো কৈছে অখিল গগৈক নৎসাত কৰিবৰ কাৰণে এই কথাটো কোৱা নাই গোহাঁই ছাৰৰ কথাটো বুজি পালো এতিয়া মই একে প্ৰসংগত এটা কথা সুধিম অন্য এটা যে সাধাৰণ মানুহৰ মাজতো বিভিন্ন সময়ত এই ধৰক বিধানসভাৰ মজিয়াত যাম মতিবলৈ উঠিবলগীয়া হ'ল এটা ঠিকে আছে তাত ওলাই পেলাই এনেকৈ ধৰি পেলাই মানে ডিঙিত ধৰি কৰি পেলাই হাঁহিলে বা হিমন্ত বিশ্ব যোৱাক লৈ পেলাই তেওঁ যি ধৰণে তেওঁ প্ৰশংসাত গদগদ হ'ল সাধাৰণ মানুহ বহু সাধাৰণ মানুহৰ মাজত কিন্তু তেওঁক ভাল পোৱাই হওক বেছিভাগ ভাল পোৱা মানুহ থাকিব তাৰ মাজত অলপ বিভ্ৰান্ত হয় অখিল গগৈ কি কৰিছে আচলতে কি এই যে মানুহৰ মাজত বিভ্ৰান্তটো হয় অখিল গগৈ নিজে সৃষ্টি কৰি দিয়ে বিভ্ৰান্তি নে তেওঁ ক'ব নোৱাৰা বিভ্ৰান্তি সৃষ্টি হয় বিভ্ৰান্তি হ'বলগীয়া নহয় তাত দুটা কথা আছে আপুনি যদি মুখ্যমন্ত্ৰী মহোদয়লৈ চাই মুখ্যমন্ত্ৰী মহোদয়ৰ সকলো কাৰণ হি ইজ এ ভেৰি চিজন পলিটিচিয়ান তেওঁ জানে তেওঁ ক'ত কোনটো কথা এৰি দিলে কি ধৰণৰ সুবিধা হ'ব তেওঁ সেইটো কথা জানে বা অখিল গগৈ নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়ে জানে তেওঁৰ কথাটো বহু সময়ত খুব পৰিকল্পিতভাৱে কথাটো কয় অখিল গগৈৰ ক্ষেত্ৰত ডাঙৰ সমস্যাটো হৈছে এইটো সমস্যা বুলিও ক'ব পাৰে এইটো এটা মানে সম্পদো হ'ব পাৰে এটা একেবাৰে নেচাৰেল স্পন্টেনাছ স্বতঃস্ফূৰ্ত কথাও হ'ব পাৰে যে অখিল গগৈয়ে বহু সময়ত ভূত ভৱিষ্যত নাভাবি তেওঁ যি ধৰণে ভাবে সেই ধৰণে কথাটো কৈ দিয়ে তেওঁ দেখিছে যে বানপানী আহিছে ইমান ধৰণৰ এটা প্ৰলয় আহিছে এইটো সময়ত তেওঁৰ প্ৰধান কথাটো হ'ল যেনে তেনে চৰকাৰৰ পৰা কিছু মানে যিখিনি সাহায্য পাব লাগে সেইখিনি আদায় কৰিব লাগে আৰু আদায় কৰাৰ স্বাৰ্থত প্ৰয়োজনীয় সেই একে কথা তেওঁ ৰংঘৰ প্ৰকল্পৰ ক্ষেত্ৰতো হৈছে আৰু তাত যেতিয়া সভা হৈছিল মুখ্যমন্ত্ৰী সাংঘাতিক ধৰণে তেওঁ প্ৰশংসা কৰিছিল গতিকে তেওঁ যিটো কথা কৰে খুব স্বতঃস্ফূৰ্তভাৱে তেওঁ সেই কথাটো যে খুব পৰিকল্পিতভাৱে কৰিব নালাগে বা সামাজিক মাধ্যমৰ সন্মুখত কৰিব নালাগে এই কথাটো খুব ভাবি নাচায় আৰু মই ভাবো এইটো অখিল গগৈৰ এটা স্বভাৱজাত দুৰ্বলতা তেওঁৰ এটা শিশুসুলভ মনোবৃত্তি আছে সেইকাৰণে আপুনি দেখিছে যে মানুহৰ মাজলৈ তেওঁ যেতিয়া গৈছে মানুহৰ লগত যেতিয়া কথা বতৰা পাতিছে তেওঁ সাংঘাতিক ধৰণে আমি যিটো কওঁ প্ৰট'কল বৰ্তাই তেওঁ কথা বতৰা নকয় তেওঁ যি ধৰণে ভাবে সেই ধৰণে কয় তেওঁ যে মুখ্যমন্ত্ৰীক এই কথাটো ক'লে কিছু পৰিমাণেতো তেওঁ মুখ্যমন্ত্ৰীক মানে তোষামোদ কৰিবৰ কাৰণে কৈছে যে মুখ্যমন্ত্ৰীক ভাল লাগক মুখ্যমন্ত্ৰীয়ে ভাল পাই যাওক যে সমষ্টিলৈ আহিছে বিধায়কজন তেওঁৰ লগত আছে বিধায়কজনে তেওঁ সম্পৰ্কে এই কথাখিনি কৈছে কিন্তু মুখ্যমন্ত্ৰীৰ সন্মুখত কোৱা অন্য যিবিলাক কথা আছিল সেই কথাবিলাকো সামাজিক মাধ্যমলৈ নাহিল আৰু সামাজিক মাধ্যমলৈ নহাৰ কাৰণে মানুহৰ মাজত সাংঘাতিক ধৰণৰ বিভ্ৰান্তি হৈছে মানুহৰ মাজত কাৰণ আজিৰ যিটো পৰিস্থিতি আমাৰ গোটেই পৰিস্থিতিটোত মূলসুঁতিৰ যিটো গণমাধ্যম তাত বা সংবাদ মাধ্যম তাতকৈ সামাজিক যিটো মাধ্যম ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ আটাইতকৈ বেছি হৈছে এই জেন জি যিটো মুভমেণ্ট হৈছে যন্তৰ মন্ত্ৰৰ যিটো আন্দোলন হৈছে সেইটোতে মূলসুঁতিৰ যিটো সংবাদ মাধ্যমৰ বেছি ভূমিকা সামাজিক মাধ্যমক কোনে কি ধৰণে ব্যৱহাৰ কৰিব পাৰিছে তাৰ ওপৰত এই ব্যক্তিজন সম্পৰ্কে এটা ভাৱমূৰ্তি গঢ়ি উঠে আজি অখিল গগৈ সম্পৰ্কত এই যিটো ঘটনা ঘটি গ'ল যে আমাৰ যিসকল চৰকাৰী পক্ষ বা শাসক পক্ষ তেওঁলোকে সামাজিক মাধ্যমক অতি পৰিকল্পিতভাৱে অতি সুন্দৰভাৱে ব্যৱহাৰ কৰি অখিল গগৈৰ সম্পৰ্কত কিছু বিভ্ৰান্তি মানুহৰ মাজত সৃষ্টি কৰিছে সেইকাৰণে অখিল গগৈ বাৰে বাৰে স্পষ্টীকৰণ দিবলগীয়া হৈছে বাৰে বাৰে তেওঁ ক'বলগীয়া হৈছে যে মুখ্যমন্ত্ৰীক কেৱল সেইকেইটা কথা কোৱা নাই তাৰ উপৰিও তেওঁ বেলেগ বেলেগ কথা কৈছিল মই ভাবো এইটো ধৰণৰ ময়ো যদি আজি মোক সাংঘাতিক ধৰণে মতাদৰ্শগতভাৱে নিমিলা এজন মানুহক লগ পাওঁ ব্যক্তিগতভাৱে যেতিয়া লগ পাওঁ ময়ো হাঁহি মাতি কথা কওঁ যে হাঁহি মাতি কথা কোৱাটোৱে বহু সময়ত এইটো আপোচ কিন্তু নুবুজায় আৰু আমি বহু সময়ত ভাবো যে হাঁহি মাতি কথা পাতিলেই অখিল গগৈৰ ক্ষেত্ৰত মই ইতিমধ্যে কৈছো যে তেওঁ কেতিয়াবা বহু সময়ত পাহৰি যায় কাৰণ তেওঁ প্ৰট'কলত বিশ্বাস নকৰে যে হাঁহি মাতি কথা ক'বলৈ যাওঁতে প্ৰয়োজনাধিক কথা কৈ দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ যে বিচ্যুতি বা এনেকুৱা ধৰণৰ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু গোহাঁই ছাৰৰ পাছত মূল যিটো কথা আছিলে যিটো এতিয়া তোলপাৰ মানে এছাম মানুহ একদম গোটেই মই ৰাইট উইঙত নে লেফ্ট উইঙত মই ক'বলৈ নাযাওঁ কিন্তু এইটো এটা সাংঘাতিক বিভ্ৰান্ত একদম বিতৰ্ক সৃষ্টি হৈছে যে মুখ্যমন্ত্ৰীৰ লগত অখিল গগৈৰ এটা সাংঘাতিক সম্পৰ্ক আছে তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেই ভিডিঅ'টো ক্লিপিংটো লৈ পেলাই যে সমষ্টিত বানপানী সময়ত যাওঁতে লৈ গৈছে আপোনাক মই সুধিব বিচাৰিম এই খনে তুষ্ট এই মুখ্যমন্ত্ৰীক একদম নৰম এই মুখ্যমন্ত্ৰীৰ প্ৰতি গৰম
এতিয়া মুখ্যমন্ত্ৰী সেইদিনাখন ইমান তেওঁ ক'লে যে এনেকুৱা মুখ্যমন্ত্ৰী দেখাই নাই, পানীত খোজকাঢ়ি কি মোতকৈ তেওঁ বেছি পাৱাৰ, যিধৰণে পানী ফালি খোজকাঢ়ি গৈছে। তাৰপিছতো তেওঁ দুদিন পিছতে আকৌ কালি পৰহি তেওঁ সমালোচনা কৰিবলৈ গৈছে, এটেক কৰিছে তেওঁ ৰাজনৈতিকভাৱে। এই যে খনে তুষ্ট খনে ৰুষ্ট, এই নৰম এই গৰম, এই গোটেই বিষয়টো কাৰণটো কি? মই আপোনাক জুবিন গাৰ্গৰ কথা কৈছিলো। আপুনি জুবিন গাৰ্গৰ ক্ষেত্ৰতো যদি দেখে হঠাৎ তেওঁ মানে এনেকুৱা এটা কথা কৈ দিয়ে যে ভাৰতীয় জনতা পাৰ্টি সম্পৰ্কে এনেকুৱা ধৰণৰ এটা কথা কৈ দিলে, মুখ্যমন্ত্ৰী সম্পৰ্কে এনেকুৱা এটা কথা কৈ দিলে, আৰু কিছু সময়ত দেখিলে যে তেখেতক সাংঘাতিক ধৰণে প্ৰশংসাও কৰিছে। এতিয়া এই অখিল গগৈয়ে যিটো ধৰণৰ ৰাজনীতি কৰিছে বা তেওঁ এককভাৱে এটা দল গঢ়ি তুলিছে আৰু এককভাৱেই তেওঁ কিন্তু তাৰ এই যিটো চৰকাৰৰ যিবিলাক নীতি আছে তাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে। মই এই কথাটো আকৌ কৈছো যে আজিৰ তাৰিখত বা যোৱা 5-6টা বছৰত অসমৰ কিমান, এতিয়া প্ৰণৱ দলে NSAৰ আণ্ডাৰত হেৰি কৰিছে, তাৰ আগতে যিসকলে ধৰক প্ৰতিৰোধ গঢ়ি তুলিছিল, তাত যিসকলক আটক কৰিলে NSAৰ আণ্ডাৰত হওক বা UAPৰ আণ্ডাৰতে হওক, কেৱল অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল প্ৰতিবাদকাৰী আছিল তেওঁলোকক আজিও তেওঁলোক জেললৈ মানে কোৰ্টলৈ গৈ থাকিবলগীয়া অৱস্থা এটা হৈছে। গতিকে যিটো সময়ত NSA বা UAPৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে যিবিলাক গোচৰ ৰুজু কৰিছিল আৰু যিবিলাক গোচৰৰ পৰিপ্ৰেক্ষিতত তেওঁলোক আজিও এই মানে আদালতলৈ অহা যোৱা কৰি থাকিবলগীয়া এটা অৱস্থা হৈছে, চৰকাৰেতো সেইবিলাক উঠাই লোৱা নাই, চৰকাৰী অধিবক্তাইতো কোৱা নাই যে তেওঁলোকৰ কোনো দুখ নাই। এই কথাবিলাকতো চলি আছে, এই হাৰাশাস্তিবিলাক তেওঁলোকৰ ওপৰত চলি আছে। কিন্তু এই কথাটো আমি বহুত সময়ত পাহৰি যাওঁ। আমি কেৱল চাওঁ যে মুখ্যমন্ত্ৰীক এওঁ লগ ধৰিছে, লগ ধৰি তেওঁক কিছু প্ৰশংসা কৰিছে, এই প্ৰশংসাৰ অন্তৰালত তেওঁৰ যিটো মতাদৰ্শগত কথা, এই মতাদৰ্শগত কথাৰ বিস্তৃতিৰ কিবা সম্পৰ্ক আছে নেকি? মই কিন্তু তেনেকুৱা ধৰণে নাভাবো যে এনেকুৱা ধৰণৰ যিসকলে ৰাজনীতি কৰে তেওঁলোকৰ কিন্তু এই কথাটো থাকেই যে প্ৰতিৰোধ কৰি থকাৰ সমান্তৰালভাৱে তেওঁ যিহেতু জনপ্ৰতিনিধি, এই কথাটো মই কৈছো জনপ্ৰতিনিধি। এতিয়া বহুতে কৈছে যে চকুত হৈ তেওঁ কিয় ক'ব নোৱাৰিলে? বিধানসভাত যেতিয়া বিতৰ্ক হৈছে চকুত হৈ এইটো কথা কৈছে, এনেকুৱা কথা গোটেই যিটো হঠাৎ খনে তুষ্ট খনে ৰুষ্ট, এই হঠাৎ নৰম হঠাৎ গৰম, এইটো তেওঁৰ ৰাজনীতি। মানে মই যিটো কথা বুজিছো যে অখিল গগৈৰ ৰাজনীতিটোৱেই তেনেকুৱা যে তেওঁ নিৰন্তৰ বা বেছিভাগ সময়তে চৰকাৰৰ বিৰুদ্ধে বাক্যবান, চৰকাৰৰ বিৰুদ্ধে প্ৰতিৰোধ, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব, কিন্তু সমষ্টিৰ স্বাৰ্থত তেওঁ আগতেও কৈছে যে পীযুষ হাজৰিকা সম্পৰ্কে কৈ দিলে, বিধানসভাতে কৈ দিলে যে তেখেতৰ নিচিনা সক্ৰিয় মন্ত্ৰী তেওঁ দেখা নাই, এই কথা কৈ দিলে। তাৰ লগত তেওঁৰ স্বাৰ্থটো আছিল এইটো যে তেওঁৰ সমষ্টিত যিবিলাক আপোনাৰ মথাউৰি বনাবলগীয়া আছে সেইবিলাক কাম যাতে তেওঁ কৰি দিয়ে, সেইবিলাক শুদ্ধ সেইবিলাক ভুল এই কথাটোলৈ মই যোৱা নাই। গতিকে এইটো হ'ল অখিল গগৈৰ ৰাজনৈতিক কৌশলৰ অংশ। যথেষ্ট মই ভাবো যে আমাৰ ক্ৰছকাণ্টৰ দৰ্শকেও বিষয়টো মানে আমাৰ ফালৰ পৰা যিমান চেষ্টা কৰিছোঁ, আমি ক'ব পাৰিছোঁ নে নাজানো, ডক্টৰ দত্তে চেষ্টা কৰিছে, কিন্তু মই আপোনাৰ আহিম যে এই যে বিধানসভাত তেওঁ টেবুলত উঠিল, তেওঁ কৈছে যে মই এটা দিনৰ কাৰণে শিৱসাগৰৰ পৰা আহিছোঁ, বানৰ মাজত প্ৰলয়ৰ মাজত মানুহখিনি আছে, মই আহিছোঁ কিয় মই কথাখিনি ক'ব লাগে সদনত, মই ক'ব লাগিব, চৰকাৰ জানিব লাগিব। আৰু কি জানিব লাগিব? মই তথ্য লৈ আহিছোঁ কিয় এই বানপানী হ'ল, এই কিয় জলৰ প্ৰলয় হ'ল, যে নাগালেণ্ডত কয়লা চিণ্ডিকেট, দিখৌ বুকুৱে আশে পাশে শিলৰ চিণ্ডিকেট কোনে কৰিছে, তেওঁ এজন নতুনকৈ হোৱা মন্ত্ৰীৰ নাম কৈছে শিৱসাগৰৰ, আৰু তেওঁ কৈছে যে হাঁহি উঠিছে মোৰ যে বান সাহায্য বিলাই ফুৰিছে যাৰ নেতৃত্বত চিণ্ডিকেট চলি আছে। তেওঁ মুকলিকে কৈছে চৰকাৰী কোনো মানুহে কিন্তু প্ৰতিবাদ কৰিব পৰা নাই, খণ্ডন কৰিব পৰা নাই, মিছা বুলি, নহয় জানো? হয়। এই যে টেবুলত উঠাটোক লৈ বহুতে এচাম অতি শালীন মানুহে ক'ব বিচাৰে যে তেনেকৈ নকৈও পাৰিলেহেঁতেন, হয়তো ৱাজিদ আলী চৌধুৰী ধৰণে কোৱাটো বিচাৰিছিলে, হয়তো কোনোবা তেনেকুৱা এজন বিধায়কৰ বিৰোধী বিধায়কে কোৱাটোৱে বিচাৰিছিলে, কিন্তু অখিল গগৈ যিহেতু সমষ্টি শেষ হৈ গ'ল, কৈছে মোৰে কাম কৰা নাই, মই কি কৰিম নকৰিম, সেই মুহূৰ্তত মই কি কৈছোঁ নাজানো, মই জেললৈ দিয়ে গুলি মাৰি দিয়ে মাৰি মই আকৌ উঠিম টকা হ'ল, কৈ যে মই মুখ্যমন্ত্ৰী ঘৰলৈ গৈ তাৰ টেবুলত উঠিম মুখ্যমন্ত্ৰী গ'ল। এই যিটো কথা লৈ বিতৰ্ক হৈছে যে কি দৃষ্টিৰে চাব? চাওক, এইটো আপোনাৰ কেইবাটাও দৃষ্টিভংগীৰে চাব পাৰি। মই কালি হেমেন দাস ডাঙৰীয়াক লগ পাইছিলোঁ, মই গৈছিলোঁ, তেখেত দীৰ্ঘকাল অসম বিধানসভাৰ 4বাৰৰ বিধায়ক আছিল। মই তেখেতক সুধিলোঁ যে অখিল গগৈ এইটোতো নাভূতনাশ্ৰুত কাণ্ড কৰিলে, তেখেতে ক'লে অখিল গগৈ প্ৰথম নহয়, প্ৰফুল্ল মহন্তৰ দ্বিতীয়টো চৰকাৰৰ দিনত ভৰত নৰহো টেবুলত উঠিছিল। গতিকে এনেকুৱা ঘটনা নাই ঘটা, তেনেকুৱা ধৰণৰ কথা নহয়। এতিয়া যদি আপুনি মোক এগৰাকী ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে বা গৱেষক হিচাপে বা বিধি ব্যৱস্থাৰ প্ৰতি সাংঘাতিক ধৰণৰ আনুগত্য থকা এজন নাগৰিক হিচাপে প্ৰশ্নটো কৰে, মই ক'ম যে এইটো শুদ্ধ কথা হোৱা নাই, তেওঁ সেইটো কৰাটো উচিত নহয়।
হেমেন দাসেও এটা কথা ক'লে যে তেওঁ যিমানবিলাক প্ৰতিবাদ কৰিছিল সেই আটাইবিলাক প্ৰতিবাদ নিজৰ টেবুলৰ পৰা নিজৰ চকীৰ পৰা আঁতৰি নোযোৱাকৈ সেই কামটো কৰিছিল আৰু সেই কামটোত তেওঁ সাংঘাতিক ধৰণে তেওঁ সেইটো ক্ষেত্ৰত তেওঁ কেতিয়াও আপোচ কৰা নাই যিটো কথা ক'ব লাগিছিল তেওঁ কৈছিল কিন্তু তেওঁ কেতিয়াও আসনৰ পৰা উঠি যোৱা নাছিল আনকি তেওঁ অধ্যক্ষৰ টেবুলৰ ওচৰলৈকো কেতিয়াও যোৱা নাছিল তেখেতে ক'লে 1960 দশকৰ শেষৰ ফালে আনকি বামপন্থী দলৰ এগৰাকী বিধায়ক কামিনী শৰ্মা তেওঁ গৈ একেবাৰে অধ্যক্ষৰ টেবুলত ওচৰ পালেগৈ তাৰমানে একেবাৰে তেওঁ যিটো পডিয়াম থাকে পডিয়ামত উঠিছিল এই ঘটনাবিলাক ঘটি থাকে এতিয়া কথাটো হ'ল যে এই যিটো কাম অখিল গগৈয়ে কৰিলে নে নাই কৰাটো উচিত হ'ল নে নাই তাৰ বিভিন্ন ধৰণৰ বিশ্লেষণ থাকিব পাৰে মইতো ভাবো সেইটো খুব শুদ্ধ কথা হোৱা নাই কাৰণ সেই কথাটোৱে কাৰণ তেওঁ জনপ্ৰতিনিধি আৰু জনতাক যেতিয়া প্ৰতিনিধিত্ব কৰিছে তেওঁ এটা নিৰ্দিষ্ট শ্ৰেণীক বা নিৰ্দিষ্ট বৰ্গক বা নিৰ্দিষ্ট মানুহক সামগ্ৰিকভাৱে সকলোকে কৰিছে আৰু বিধানসভাৰ মৰ্যাদাৰ কথাবিলাকো যেতিয়া আহিব ইতিহাসে যেতিয়া পঢ়িব তেতিয়া হয়তো অখিল গগৈৰ এই আচৰণ শুদ্ধ বুলি নাভাবিব পাৰে কিন্তু আমি বুজিব লগা কথাটো হ'ল এইটো শিৱসাগৰত যিটো ঘটনা ঘটিল সেইটো শিৱসাগৰ আপোনাৰ যোৰহাট আৰু চৰাইদেউৰ যিটো মহাপ্ৰলয় সেইটো এটা অভূতপূৰ্ব ঘটনা আৰু তাত প্ৰকৃতিয়ে যিটো আচৰণ কৰিছে সেই আচৰণটো কোনো শৃংখলাত নপৰে গতিকে সেই কথাখিনি কৰিবলৈ গৈ অখিল গগৈয়ে যিটো আচৰণ কৰিলে সেইটোকো আপুনি কোনো শৃংখলাৰ মাজত আলোচনা বা আবদ্ধ কৰি আলোচনা কৰিব নোৱাৰে মোৰ দৃষ্টিত সেইটো এটা বিচ্যুতি মোৰ দৃষ্টিত সেইটো এটা ভুল কিন্তু এটা বিশেষ সমষ্টিৰ বিধায়ক হিচাপে তেওঁ সমষ্টিটোত যিটো দেখি আহিলে বিধ্বস্ত হোৱা এটা সমষ্টি ঘৰ বাৰী নিচিন্ন হৈ যোৱা সম্পদ নিচিন্ন হৈ যোৱা বাৰী নিচিন্ন হৈ যোৱা আৰু মানে ইজনৰ পাছত সিজন মৃত্যুৰ বাতৰি আহি থকা সেই পৰিস্থিতিটোৰ পৰা ওলাই আহি তেওঁ বিধানসভাত যেতিয়া এটা কথা ক'ব বিচাৰিছে কথাখিনি কোৱাৰ যিটো সুযোগ পোৱা নাই প্ৰকৃতিয়ে যি ধৰণে এক ধৰণৰ আপোনাৰ শৃংখলা মানি আচৰণ কৰা নাই মই ভাবো অখিল গগৈৰ ক্ষেত্ৰতো তেওঁ কোনো শৃংখলাৰ প্ৰতি বা নীতি নিয়মৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰি তেওঁ সেই পৰিস্থিতিটোক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এই ধৰণৰ আচৰণ কৰিছে হয় মই সুধিম যে যিটো জলপ্ৰলয় শিৱসাগৰ নাজিৰা যিটো উজনি অসমত হ'ল শিৱসাগৰৰ বিধায়ক হিচাপে অখিল গগৈয়ে যিদৰে মোকাবিলা কৰিছে বা মোকাবিলা কৰাৰ চেষ্টা কৰিছে আপুনি কি হিচাপে ক'ব গোটেই ব্যাখ্যাটো মই এটা বানাক্ৰান্ত অঞ্চলৰ পৰা আহিছোঁ ঢকুৱাখানাত মূল ঘৰ ঢকুৱাখানা ধেমাজি আপোনাৰ লখিমপুৰ মাজুলী বিশ্বনাথলৈকে এই গোটেই অঞ্চলটোত আমাৰ শৈশৱতে হওক আমাৰ কৈশোৰতে হওক মানে সদায় তাণ্ডৱ চলাইছিল আমাৰ মানুহো সদায় প্ৰায় বেছিভাগ সময়তে বছৰটোত এবাৰ হ'লেও ৰাস্তাত থাকিবলগীয়া হৈছিল অথবা আপোনাৰ স্কুলত থাকিবলগীয়া হৈছিল ওখ ঠাইত থাকিবলগীয়া হৈছিল গৰু গাই আমাৰো বহুত মৃত্যু হৈছিল আমাৰো বহুত সম্পদ লোকচান হৈছিল আমি তেতিয়াৰ পৰা আজিলৈকে কেতিয়াও আমি এনে বিধায়ক দেখা নাছিলো যে তেওঁ বানাক্ৰান্ত মানুহক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মানে এটা বিপদৰ সময়ত তেওঁলোকক মাত এষাৰ দিবৰ কাৰণে এনেকৈ পাগলৰ নিচিনা ঘূৰি ফুৰিছে কিন্তু আমাৰ আমি তেওঁৰ কোনোবা বিৰোধী হ'ব পাৰে তেওঁৰ কোনোবা সমালোচক হ'ব পাৰে এই কথাটো কিন্তু আমি সকলোৱে মানি লোৱা উচিত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 7 দিনলৈকে আচলতে চৰকাৰে ঢুকিয়ে পোৱা নাছিল বানাক্ৰান্তসকলক তেওঁলোকক সহায় কৰাটো দূৰৰ কথা ঢুকিয়ে পোৱা নাছিল গতিকে চৰকাৰে ঢুকি নোপোৱা চৰকাৰী এটা ব্যৱস্থাই ঢুকি নোপোৱা এটা মহাপ্ৰলয়ৰ মাজত অখিল গগৈয়ে প্ৰথম দিনাৰ পৰাই নেপালী খুঁটিলে যে গৈছে নেপালী খুঁটিলৈ কথাটো ওলাইছে কিন্তু এনেকৈ এজন প্ৰতিনিধি গৈ তাত থিয় হোৱা ব্যক্তিজন তেওঁই প্ৰথম আছিল আৰু তেওঁ যিবিলাক অখিল গগৈয়ে যিবিলাক প্ৰশ্ন উত্থাপন কৰা আৰম্ভ কৰিলে সেই প্ৰশ্নবিলাকে কিন্তু গোটেই প্ৰশাসন যন্ত্ৰক মুখ্যমন্ত্ৰীয়ে হওক মানে আপোনাৰ জলসম্পদ মন্ত্ৰীয়ে হওক বা গোটেই মন্ত্ৰীসভাই হওক বা ব্যৱস্থাটোক কিন্তু সতৰ্ক কৰাৰ ক্ষেত্ৰত এটা ভূমিকা পালন কৰিছে মই ভাবো অখিল গগৈয়ে কাক কিমান সহায় কৰিব পাৰে সেইটো এতিয়ালৈকে আমি ক'ব নোৱাৰো তেওঁ কৰিছে কিন্তু ব্যৱস্থাটোক সতৰ্ক কৰি দিয়াৰ ক্ষেত্ৰত তেওঁ কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বাধ্য কৰিছে বহু ক্ষেত্ৰত চৰকাৰক বাধ্য কৰিছে বুলিয়ে মোৰ ভাৱ হয় যিটো কথা তেওঁ প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী এককাল পানীত নামিলে মানে এককাল পানীত মুখ্যমন্ত্ৰী যে নামিছে মই ভাবো অখিল গগৈয়ে যি ধৰণে কাম কৰি আছে যদিও মুখ্যমন্ত্ৰীয়ে কিছু তাচিল্য কৰি তেওঁক প্ৰশ্ন কৰিছে তুমিনো কিয় সাঁতুৰিবলৈ গলা তুমিতো কাকো উদ্ধাৰ কৰা নাই এই যে প্ৰক্ষেপ কৰে প্ৰক্ষেপবিলাকো খুব উদ্দেশ্য প্ৰণোদিত মানুহৰ মাজত এটা ভাৱ সৃষ্টি হওক যে এইবিলাকো তেওঁ আচলতে নাটকহে কৰিছে এনেকুৱা ধৰণৰ কাৰণ চবৰে এটা উদ্দেশ্য থাকে আৰু মুখ্যমন্ত্ৰী মহোদয়েও ৰাজনৈতিকভাৱে এজন পৰিপক্ক ব্যক্তি হিচাপে তেওঁৰো এটা উদ্দেশ্য আছে যে এইটো এওঁ ইমান ধৰণৰ কথাবিলাক কৰি আছে যে
যে ইতিমধ্যে তেওঁ কৈছিল যে অখিল গগৈটো এটা এণ্টাৰটেইনমেণ্ট হিচাপে তেওঁ গণ্য কৰে, গতিকে তেনেকুৱা ধৰণৰ কথা কৈছে। কিন্তু এই যে মুখ্যমন্ত্ৰী গৈ 3 দিন সেই গোটেই বানাক্ৰান্ত অঞ্চলত আছেগৈ আৰু বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰিছে, নেপালী খুঁটি লৈ গৈছে, মানুহৰ লগত কথা পাতিছে, 3 দিন সময় তাত কটাইছে, এই কথাটোতো আজি যদি আমি যদি হাইপথেটিকেলি ধৰি লওঁ যে অখিল গগৈ যদি আজি তাত নাথাকিলেহেঁতেন, আজি তাত যদি শাসক পক্ষৰ এজন বিধায়ক থাকিলেহেঁতেন, মুখ্যমন্ত্ৰীয়ে সেইটো কৰিলেহেঁতেন নে নকৰিলেহেঁতেন, এই ধৰণৰ যেতিয়া প্ৰশ্নবিলাক আমি উত্থাপন কৰোঁ, মই ভাবোঁ বিধায়ক হিচাপে অখিল গগৈৰ ভূমিকাৰ তেতিয়াহে আমি সঁচা মূল্যায়ন কৰিব পাৰিম। আচ্ছা, লগতে মই আপোনাক সুধিম যে অসমীয়া মধ্যবিত্ত শ্ৰেণীটো আৰু জাতীয়তাবাদী যিটো শিবিৰ, তেওঁলোকৰ জাতত অখিল গগৈ উঠিব পাৰিছে? অসমীয়া যিটো মধ্যবিত্ত শ্ৰেণী, আপুনি ডক্টৰ প্ৰফুল্ল মহন্তৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস যদি পঢ়ে বা ডক্টৰ হীৰেণ গোহাঁই ছাৰে যিবিলাক অসমীয়া মধ্যবিত্তৰ ইতিহাস সম্পৰ্কে যিবিলাক লিখিছে, যে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱে কৃষক আৰু শ্ৰমিকৰ যিটো স্বাৰ্থ, সেই স্বাৰ্থক তেওঁলোকে সন্মুখত ৰাখি তেওঁলোকৰ কাৰ্যক্ৰমণিকা প্ৰস্তুত নকৰে। অখিল গগৈয়ে তেওঁৰ আন্দোলনৰ মাজেৰে যিবিলাক কথা কৈ আহিল, কৃষকসকলৰ কথা ক'লে, শ্ৰমিকসকলৰ কথা ক'লে, অথবা বনাঞ্চলত বাস কৰা লোকসকলৰ কথা ক'লে, কেতিয়াবা কেতিয়াবা জাতীয়তাবাদী সংগঠন নিশ্চিতভাৱে তাৰ লগত জড়িত হৈছে, কিন্তু তেওঁ বেশভূষা, তেওঁ যিবিলাক মানুহক ৰাজপথলৈ লৈ আহিছে, গুৱাহাটীলৈ লৈ আহিছে, ৰেলত উঠাই টিকেট নোহোৱাকৈ সাংঘাতিক ধৰণৰ মানে এক ধৰণৰ বিড়ম্বনাৰ মাজেৰে আহি ৰাজপথত হাজাৰ হাজাৰ বা শ শ কৃষক আৰু শ্ৰমিক সংগঠিত হোৱা বা তেওঁলোকক সমবেত কৰোৱাৰ যিবিলাক প্ৰচেষ্টা চলাইছে, অসমীয়া মধ্যবিত্তৰ যিটো দৃষ্টিভংগী বা তেওঁলোকৰ যিটো কাৰ্যক্ৰমণিকা বা তেওঁ লক্ষ্য, সেইটোৰ লগত এই কথাবিলাকৰ তালমিল নহয়। সেইকাৰণে অসমীয়া মধ্যবিত্তৰ সদায়ে অখিল গগৈৰ প্ৰতি এটা শংকা, অখিল গগৈৰ প্ৰতি কেৱল শংকাই নহয়, অৱহেলা আৰু কিছু পৰিমাণে তেওঁৰ যিটো কৌশল, তেওঁৰ যিবিলাক চাল চলন, তেওঁ যিবিলাক কথা কয়, সেইবিলাকক বহু সময়ত বহু লোকে কিন্তু ঘৃণাৰ চকুৰে চায়। গতিকে আজিও অখিল গগৈয়ে এই যিবিলাক কাম কৰি আছে, বানাক্ৰান্ত যিসকল লোক, যিসকলে এইটো সময়ত ভাবিছে অখিল গগৈয়ে শুদ্ধ কামেই কৰিছে, তেওঁলোকৰ পৰা সমৰ্থন লাভ কৰিছে, আজিৰ তাৰিখত বৰ বেছিকৈ অখিল গগৈক সমালোচনা কৰিব পৰা নাই। কিন্তু কালিলৈ হয়তো এই কথাবিলাকৰ মাজত, কথাবিলাকৰ বিষয়ে বহুত উচ্চতাচিল্য আৰম্ভ হ'ব। বিজেপি ৰাজনৈতিক শত্ৰুৱেই বিভিন্ন ধৰণে অখিল গগৈ বিভিন্ন ধৰণে তেওঁলোকে সমালোচনা কৰে, কেতিয়াবা কাৰ্টুন চৰিত্ৰ বনাব বিচাৰে, মানে অখিল গগৈ যাতে ভাৱমূৰ্তিটো সেই পৰ্যায়লৈ যায়। এতিয়া মানে মুখ্যমন্ত্ৰী যোৱাৰ পাছত, মুখ্যমন্ত্ৰী শিৱসাগৰৰ বানত যোৱা বছৰ অখিল গগৈৰ কাষত, যোৱা বছৰ অখিল গগৈ মুখ্যমন্ত্ৰী গাড়ীত উঠাৰ পাছত কংগ্ৰেছৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে, একাংশ কংগ্ৰেছী বেছিভাগৰে। আৰু এই যে কংগ্ৰেছৰ মাজত যিটো আক্ৰমণ লক্ষ্য হৈ পৰিল অৰ্থাৎ অখিল গগৈ, বিজেপি, ইয়াৰ পিছতে কংগ্ৰেছ, ইয়াৰ কাৰণটো কি? এইটো খুব সহজভাৱে বিশ্লেষণ কৰা খুব কঠিন, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে বহু সময়ত কিছু বক্তব্য দি আহিছে, তেওঁ বিধানসভাতো কৈছে যে অসমত যদি বিৰোধী শক্তি হিচাপে জীয়াই থাকে তেতিয়া ৰাইজৰ দলহে জীয়াই থাকিব, অখিল গগৈহে জীয়াই থাকিব, আৰু বহু পৰামৰ্শও দিয়ে। এইটো কিন্তু খুব উদ্দেশ্য প্ৰণোদিত। এই কথাটোৰ লক্ষ্য হ'ল যে অখিল গগৈক এনেধৰণে প্ৰজেক্ট কৰি তেওঁ এইটো কথা বুজাব বিচাৰে যে কংগ্ৰেছৰ আচলতে কোনো ভৱিষ্যত নাই, কাৰণ কংগ্ৰেছ এটা সৰ্বভাৰতীয় দল আৰু কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টিক বিভিন্ন ধৰণে বিভিন্ন পৰ্যায়ত তেওঁলোকক প্ৰত্যাহ্বান জনায়। আজি সংসদত যিটো কাম কৰিছে, ৰাহুল গান্ধীৰ নেতৃত্বত যিটো কথা হৈছে, বা ৰাহুল গান্ধীয়ে নিৰন্তৰভাৱে চৰকাৰৰ সন্মুখত যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে, এই কথাটোক লৈ ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকৰ প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আৰু শত্ৰু হিচাপে কংগ্ৰেছক গণ্য কৰে। আৰু কংগ্ৰেছক গণ্য কৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ আৰু এই ধৰণৰ যিবিলাক শক্তি থাকে, অখিল গগৈৰ ৰাইজৰ দলেই হওক বা লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদেই হওক, তেওঁলোক যাতে কংগ্ৰেছৰ লগত কেতিয়াও একেলগ হ'ব নোৱাৰে, সেই কথাটোলৈ তেওঁলোক সাংঘাতিক ধৰণৰ সতৰ্ক। গতিকে অখিল গগৈক বিভিন্ন ধৰণে প্ৰক্ষেপ কৰাৰ যে তেওঁহে আচলতে ভৱিষ্যতে অসমৰ ক্ষেত্ৰত মানে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিদ্বন্দ্বী হ'ব, এই কথাটো নিৰন্তৰভাৱে কৈ থকা কথাটোৱে আচলতে অখিল গগৈক মানে বহু সময়ত সহায় কৰাতকৈ বহু সময়ত মানুহৰ মাজত এই সম্পৰ্কে বহুত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। মই ভাবোঁ কংগ্ৰেছ দলো এই সম্পৰ্কে সতৰ্ক হোৱা উচিত, কাৰণ ইয়াৰ লক্ষ্য কিন্তু এই যে কথাবিলাক কৈ থাকে, ইয়াৰ লক্ষ্য কিন্তু কংগ্ৰেছ দল, ইয়াৰ লক্ষ্য ৰাইজৰ দল নহয়। কিন্তু এই গোটেই কথাবিলাকে ৰাইজৰ দল আৰু কংগ্ৰেছৰ সমানেই ক্ষতি কৰে বুলি মোৰ বিশ্বাস হয়। মানে
আৰু এটা কথা আছে, যিটো সংখ্যালঘু যিসকল ভোটাৰ, সংখ্যালঘু ভোট বেংক বুলি শব্দটো ব্যৱহাৰ নকৰোঁ, ভোট বেংক বুলি যিহেতু কয়, সংখ্যালঘু ভোটাৰৰ মাজত ৰাইজৰ দলৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে, কাৰণ এইবাৰ ধিং সমষ্টিৰ পৰা তেওঁলোকৰ এগৰাকী বিধায়ক জিকি আহিছে, বিজয়ী হৈ আহিছে। এতিয়া কথা হ'ল কি, আজমলৰ আক্ৰমণৰ লক্ষ্য বিজেপিতকৈ অখিল গগৈ, কংগ্ৰেছৰ, কাৰণ যি বিধায়কসকল 18গৰাকী এইবাৰ সংখ্যালঘু বিধায়ক কংগ্ৰেছৰ, এই ভোট বেংকটোক লৈও আজমল আৰু কংগ্ৰেছ অলপ মানে অখিল গগৈক অলপ ভয় বা অখিল গগৈলৈ অলপ তেওঁলোক প্ৰত্যাহ্বান আছে ভাবে নেকি, যাৰ কাৰণে অখিল গগৈক তেওঁলোকে লগত লোৱাতকৈ অখিল গগৈৰ বিৰুদ্ধে গৈ এটা তেওঁলোকে প্ৰত্যাহ্বান সৃষ্টি কৰি বিচাৰে, এনেকুৱা কথা থাকিব পাৰে নেকি? আপুনি যদি দীৰ্ঘকালীন মানে প্ৰেক্ষাপটত আলোচনা কৰে তেতিয়া দেখিব যে নামনি অসমৰ যিটো অৰ্থনীতি, নামনি অসমৰ অৰ্থনীতি, মই আগতে লিখিছোঁ, নামনি অসমৰ অৰ্থনীতিক কোনোবাই যদি বুজিবলৈ চেষ্টা কৰিছে তাৰ ভিতৰত অন্যতম হ'ল অখিল গগৈ। আমি যেতিয়া অসমৰ কথা কওঁ প্ৰধানতঃ মধ্য অসম আৰু উজনি অসম এই দুটা অঞ্চলে প্ৰাধান্য পায়, বা অসমৰ যিখন এতিয়া মানচিত্ৰ আমি নিৰ্মাণ কৰিব বিচাৰোঁ, ভৱিষ্যতৰ কথা চিন্তা কৰিব বিচাৰোঁ, ভাষাৰ কথা চিন্তা কৰিব বিচাৰোঁ, অৰ্থনীতিৰ কথা যেতিয়া চিন্তা কৰিব বিচাৰোঁ, তেতিয়া এই যিটো নামনি অসম বুলি বা বিশেষকৈ ধুবুৰী, বৰপেটা এই যিটো অঞ্চল, এই অঞ্চলৰ যিটো অৰ্থনীতি বা এই অঞ্চলৰ যিটো ভূমিকা, এই কথাটোক সদায় আমি আঁতৰাই ৰাখিব বিচাৰোঁ। অখিল গগৈয়ে যিটো কাম কৰিছে যে এই অঞ্চলটোৰ যিটো অৰ্থনীতি, বিশেষকৈ এই অঞ্চলৰ যিসকল শ্ৰমিক, এই শ্ৰমিকসকলৰো কিন্তু অসমৰ অৰ্থনীতিলৈ সাংঘাতিক ধৰণৰ গুৰুত্ব আছে। এই শ্ৰমিকসকলক বা এই কৃষকসকলক কেৱল ধৰ্মীয় চিনাকিৰে যদি আমি বাৰে বাৰে প্ৰত্যাহ্বান জনাই থাকোঁ, তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ যিটো আমি আখৰা কৰিব বিচাৰিছোঁ, সেইটো আচলতে আমি ফলশ্ৰুতিৰ ফালে লৈ যাব নোৱাৰোঁ। এই কথাটো অখিল গগৈ বিশ্বাস কৰে আৰু অখিল গগৈ এই কথাটো কামটো কৰি থাকে। এতিয়া কংগ্ৰেছ দলৰে হওক বা AIDFৰ দলৰে হওক, আজিৰ তাৰিখত কংগ্ৰেছৰ আটাইতকৈ বেছি প্ৰাধান্য আছে সেইটো অঞ্চলত। গতিকে অখিল গগৈ এই যোৱা নিৰ্বাচনৰ আগতো, বিশেষকৈ লোকসভা নিৰ্বাচনৰ আগত অখিল গগৈ তাত যেতিয়া বিভিন্ন সভা সমিতি পাতিছিল, সাংঘাতিক ধৰণে মানুহৰ সমাগম ঘটিছে। এই ধৰণৰ সমাগমে মানে ৰাজনৈতিক নিৰ্বাচনী ৰাজনীতিত কংগ্ৰেছৰে হওক অথবা AIDFৰে হওক, তেওঁলোকৰ যিটো ভেটি থাকে, তেওঁলোকৰ যিটো জনসমৰ্থন থাকে, এই জনসমৰ্থনৰ ক্ষেত্ৰত প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি তেওঁলোকৰ মাজত নিশ্চিতভাৱে শংকা থাকে। আৰু তেওঁলোকৰ যিটো ভেটি বা তেওঁলোকৰ যিটো সমষ্টি, তালৈ গৈ অখিল গগৈ যেতিয়া বিভিন্ন সভা সমিতি পাতিছে, জনসমৰ্থন লাভ কৰিছে, তেওঁলোকৰ যিটো ভাষা, সেই ধৰণৰ ভাষা মানে মই এই যিটো মানে ডাইলেক্ট সেই কথাটো কোৱা নাই, তেওঁলোকৰ যিটো ধৰক প্ৰত্যাহাৰ ভাষা, তেওঁলোকৰ যিটো সপোনৰ ভাষা, সেই ভাষাৰে যেতিয়া কথা বতৰা কৈছে আৰু ভাষাৰ যেতিয়া এটা সামঞ্জস্য দেখা পাইছে, তেওঁলোকৰ মাজত নিশ্চিতভাৱে শংকা হয়। আৰু শংকাৰ পৰিপ্ৰেক্ষিতত অখিল গগৈকো তেওঁলোকে অন্য যিবিলাক ৰাজনৈতিক তেওঁলোকৰ প্ৰতিদ্বন্দ্বী শক্তি আছে, একেই ধৰণৰ এক প্ৰতিদ্বন্দ্বী হয়। আমি শেষলৈ আহিছোঁ আৰু মই এটা কথা জানিব বিচাৰিম, এইটো মানে তেওঁক ভাল পোৱাই হওক বা বেয়া, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে কথাটো যে ৰীল বনায়, এতিয়া নাৱলৈ যোৱাটো ৰীল বনায়, এতিয়া অখিল গগৈ ইমান ৰীল বনায়, খুব আত্মপ্ৰচাৰ বিচাৰে তেওঁ, এই কথাটো মানে কথাটো কি বুলি ভাবে? আজিৰ যিটো ছ'চিয়েল মিডিয়াৰ যুগ, হয়তো এই জেনেৰেশ্যনটোৰ সৈতে থাকিবৰ কাৰণে, মানুহৰ সংযোগ হৈ থাকিবৰ কাৰণে তেওঁৰ নিত্য নৈমিত্তিক কামবোৰ হয়তো জনাব বিচাৰিব পাৰে। আপুনি কি এতিয়া চাওক, আপুনি মোক যদি এটা বিশ্ববিদ্যালয়ৰ অধ্যাপক বুলি সোধে, ৰাজনৈতিক বিশ্লেষক বুলি সোধে, তেতিয়া মই ক'ম ইমান ৰীল কিয় বনাব লাগে? ইমান ৰীল বনোৱাটো কোনো প্ৰয়োজন নাই। কিন্তু কেৱল অখিল গগৈ ৰীল বনাইছে বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ দৃষ্টি হয়, মই আপুনি যদি চাই, যিটো মই কথাটো কৈছো যে কেৱল অখিল গগৈ ৰীল বনাইছে নেকি? আপুনি যদি আজি সামাজিক মাধ্যমত চাই, অসমৰ যি কেইগৰাকী মানে প্ৰতিষ্ঠিত বক্তা, তেওঁলোকেতো দিনটোত কেইবাটাও ৰীল দিয়ে নে নিদিয়ে? আজি বা মুখ্যমন্ত্ৰী মহোদয় যলৈকে গৈছে, তেখেতে ভাষণ দিছে, সেইবিলাকতো লাইভ টেলিকাষ্ট হয় তেখেতে যেতিয়া গৈছে। অৰ্থাৎ এতিয়া জনসংযোগৰ অন্যতম মাধ্যম হিচাপে সামাজিক মাধ্যমক বিকল্প নাই, বা সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা মাধ্যম হিচাপে গণ্য কৰা হৈছে। গতিকে সকলো ফালে যেতিয়া ৰাজনীতি সাংঘাতিক ধৰণৰ প্ৰতিদ্বন্দ্বিতামূলক হৈ আছে আৰু এইটো প্ৰদৰ্শনকামিতাও বৃদ্ধি পাইছে, গতিকে সকলোৱে যিবিলাক কাম কৰি আছে সেই কামবিলাকক মানুহৰ মাজলৈ নিয়া আৰু তাক
প্ৰদৰ্শন কৰাটো আজিৰ যিটো ৰাজনীতি সেই ৰাজনীতিৰ অংশ হৈ পৰিছে ৰাজনীতিৰে নহয় আমাৰ সামাজিক সাংস্কৃতিক সকলোবিলাক কথাতেই এইবিলাক তাৰ এটা অংশ হৈ পৰিছে গতিকে মই ভাবো এইটো এটা আজি ৰাজনৈতিক বাধ্যবাধকতা হৈছে আমি যদি মূল্যবোধৰ কথা ভাবি নীতিৰ কথা ভাবি বা নিজকে সংযত আৰু প্ৰচাৰ বিমুখ কৰি ৰখাৰ এটা তাৰণাত পৰি এই ৰিল বনোৱা বা এই ধৰণৰ সামাজিক মাধ্যমত কথাবিলাক কোৱাটো বন্ধ কৰি তেওঁলোকে দিয়ে তেতিয়াহ'লে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী শক্তিয়ে মানে তেওঁলোকে কাম কৰি থকা কামবিলাকৰ বেছি প্ৰচাৰ লাভ কৰিব আৰু যিসকলে এই মানে একেবাৰে মানুহৰ মাজত গৈ কামখিনি কৰিছে সেইবিলাকে হয়তো বেছি প্ৰচাৰ আপোনাৰ কথাখিনি মানে মানি লৈ কিন্তু অন্য এটা কথা আছে সেই কথাটো এনেকুৱা ধৰণৰ আজি শিৱসাগৰত বান হৈছে হয় মানুহৰ দুৰ্যোগ নেপালী খুটিৰ যে শ গৰু ম'হৰ মৃত্যু এই যে ভিজুৱেলবোৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে মানুহৰ অসহায় মানুহৰ কান্দোন খিলঞ্জীয়া সেই মানুহখিনি যিটো কান্দোন সৰ্বস্ব হেৰুৱাই পেলাইছে এই যিটো বাৰ্তা ছ'চিয়েল মিডিয়াই আজি গোটেই পৃথিৱীলৈ লৈ গুচি আজি বলিউডৰ মানুহে পইচা দিবলৈ আহিছে আজি অখিল গগৈ ৰাতিপুৱা তেওঁ ফেচবুক একাউণ্টত জনাইছে যে বাহিৰত থকা বিদেশত থকা মানুহে এজন অসমীয়া মানুহে তেওঁলোকে যোগাযোগ কৰিছে বিভিন্ন মানুহে যোগাযোগ কৰিছে পইচা দিছে দিব বিচাৰিছে জানিব বিচাৰিছে কিন্তু একমাত্ৰ মাধ্যম কিন্তু ছ'চিয়েল মিডিয়া কাৰণ মূল খুঁটি বুলি যিবোৰ তথাকথিত মূল খুঁটিবোৰ আকৌ কওঁ যিবোৰ টিভি বা বাতৰি কাকত সপ্তাহ ঠিকেই থাকে তেওঁলোকৰ মৰ্জিমতে বস্তুবিলাক হ'ব পাৰে কিন্তু ছ'চিয়েল মিডিয়াত আপোনাৰ বিবেচনা থাকে কাৰণ আপুনি দিলেই মানুহ নাচাব নহয় হয় মানুহে চাব গ্ৰহণ কৰিব লাগিব গতিকে সেইবোৰ বস্তু দিছে যিবোৰ বস্তু মানুহে জনাটো প্ৰয়োজন বুলি ভবা হৈছে যিটো ইণ্টেলিজেণ্ট পলিটিচিয়ানে একো জনাৰ কাৰণে বুদ্ধিমান পলিটিচিয়ান এজন ৰাজনীতিবিদে ঠিক আছে গতিকে তাৰ ফলত কিন্তু তেওঁ আৰ্থিকভাৱে হওক বা বিষয়টো লৈ যোৱা ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ সহায়ক হোৱা নাই জানো আজি যদি অখিল গগৈয়ে এই সময়ত কোনোবা মানে শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি খাদ্য খাই থকাৰ ৰিল বনালেহেঁতেন তেতিয়া আপত্তি কৰিবলগীয়া আছিল কিন্তু তেওঁ যিবিলাক ৰিল বনাইছে বা অন্য ৰাজনৈতিক দলবিলাকৰ ক্ষেত্ৰতো প্ৰযোজ্য বা আমি যিবিলাক ইনফ্লুৱেঞ্চাৰ বুলি কওঁ তেওঁলোকৰ ক্ষেত্ৰতো এই কথাটো প্ৰযোজ্য আজি খুব কিন্তু সংযতভাৱে সংবেদনশীলতাৰে সামাজিক মাধ্যমক এই মহাপ্ৰলয়ৰ সময়ত মানুহে কিন্তু যেতিয়া ধৰক কাৰোবাৰ জন্মদিন হৈছে বা জন্মদিন উদযাপনো কৰিছে তেওঁলোকে কিন্তু সেই ফটোবিলাক এৰি দিয়া নাই খুব সংযতভাৱে সংবেদনশীলভাৱে মানুহৰ যিটো যন্ত্ৰণা মানুহে সৰ্বস্ব হেৰুওৱা মানুহৰ যিটো পৰিস্থিতি আৰু এই পৰিস্থিতিটোক মানে বৃহত্তৰ সমাজলৈ লৈ যোৱাৰ প্ৰচেষ্টা হিচাপে কিন্তু এই ৰিলবিলাক বনাইছে বা সামাজিক মাধ্যমক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু এইটোৱে সাধাৰণ মানুহৰ তাত যিসকল বানাক্ৰান্ত লোক সৰ্বস্ব হেৰুৱা যিখিনি মানুহ সেই মানুহখিনিৰ ওচৰলৈ এই যিসকলে সহায় কৰিব বিচাৰিছে তেওঁলোকে যোৱাৰ বাটটো কিন্তু মুকলি কৰি দিছে ধন্যবাদ অখিল ৰঞ্জন দত্ত আমি এটা বিতৰ্ক এটা সুস্থ বিতৰ্ক আমিও আৰম্ভ কৰিলোঁ গতিকে বস্তুটো মানুহে কি পৰিস্থিতিত পৰি কেতিয়াবা কাৰোবাক প্ৰশংসা কৰিবলগীয়া হৈছে কেতিয়াবা সমালোচনা কৰিবলগীয়া হৈছে ভুল ব্যাখ্যা হৈছে অপব্যাখ্যা হৈছে আৰু বিভিন্ন ধৰণৰ এজন মানুহৰ ভাৱমূৰ্তিৰ ক্ষেত্ৰত বিভিন্ন প্ৰশ্ন আহিছে আমি কোন ভাল কোন বেয়া ক'ব বিচৰা নাই কিন্তু কথাখিনি এটা নিৰ্মূলভাৱে বিশ্লেষণ কৰিছে মই শেষত এটা কথা ক'ম যে অখিল গগৈক আজি যিসকলে সমালোচনা কৰিছে তেওঁলোক কিন্তু শত্ৰু নহয় এই কথাটো অখিল গগৈও ভালকে বুজা উচিত যে আমাৰ বহুতৰে প্ৰত্যাহ যে এই যিটো মই ক'লো এটা দৈন্যৰ অৱস্থা এটা বেংক্ৰাপচি আইডিঅলজিকেল পলিটিকেল বেংক্ৰাপচি গতিকে অখিল গগৈক লৈ মানুহৰ কিছু প্ৰত্যাশাও আছে গতিকে যেতিয়া দেখিছে এই ধৰণৰ কথা বাৰ্তা হৈছে বিচ্যুতি ঘটিব নেকি বা তেওঁ ভুল পথে যাব নেকি এই কথাটো লৈ কিন্তু মানুহৰ মাজত শংকা আছে গতিকে বহুতে যেতিয়া অখিল গগৈক সমালোচনা কৰিছে আমি এই কথাটো ভালকে বুজা উচিত যে এইটো কিন্তু শত্ৰুতা কৰা নহয় সেই সমালোচনাই অখিল গগৈক গোহাঁইচাৰে যিটো কৰিছে যে গোহাঁইচাৰৰ যিটো সমালোচনা অখিল গগৈক সতৰ্ক কৰি দিব বিচাৰিছে যে তুমি কিন্তু সাৱধানে থাকিবা তুমি এটা কাম কৰি আছা তুমি এটা স্থিতি লৈ আছা সেইটো যদি নোহোৱা হৈ যায় আমাৰ কাৰণে কিন্তু বৰ ভয়ানক ধৰণৰ কথা হ'ব আৰু তেখেতৰ যিসকল শুভাকাংক্ষী আছে মই ভাবো তেওঁলোকেও সেই ধৰণৰ দৃষ্টিভংগীৰেই অখিল গগৈক নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু বহু সময়ত সমালোচনা আগবঢ়াই দিছে ধন্যবাদ ডক্টৰ দত্ত ক্ৰছকাণ্ডৰ দৰ্শকসকলক আমি এটা আহ্বান অখিল গগৈৰ সম্পৰ্কত সুস্থ মতামত কি ধৰণে তেওঁ আৰু অগ্ৰসৰ হ'ব পাৰে ৰাইজৰ সৈতে কাম কৰিব পাৰে নহয় জানো এই মতামত আগবঢ়াব আপোনালোকে আৰু যাৰ দ্বাৰা আমি আহি থকা সময়বোৰত আমি এজন অতি সাহসী অসমীয়া মানুহৰ পক্ষত বিশেষকৈ মাত মাতিব পৰা মানুহৰ পক্ষত মাত মাতিব পৰা এজন ৰাজনৈতিক নেতা লাভ কৰিব পাৰোঁ ধন্যবাদ